হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্ক এফচি। আৰু আজিৰ ভিডিঅ'টো মই আমাৰ অফিচ হয় এক্সিছ ডাইৰেক্টৰ যিটো অফিচ হয় যিটো ব্ৰাঞ্চ আমাৰ নাজিৰা কলেজ তিনিআলিতে আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত, ইয়াতে মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো মেইন মানে কি, এই ভিডিঅ'টো আমাৰ যিবিলাক ক্লাইণ্ট আছে অলৰেডি এক্সিছ ডাইৰেক্টত, যিবিলাকে ট্ৰেডিং কৰে, ইনভেষ্টমেণ্ট কৰে বা যিবিলাকে IPO পাৰচেছ কৰে, যিমান ক্লাইণ্ট আছে আমাৰ, যিবিলাক ক্লাইণ্ট এক্টিভ ক্লাইণ্ট আছে বা যিবিলাক ডিএক্টিভ আছে, প্ৰত্যেকজন ক্লাইণ্টৰ কাৰণে বনাইছোঁ এই ভিডিঅ'টো। আৰু ইয়াতে মই ট্ৰাই কৰিম মেক্সিমাম ইনফৰ্মেশ্যন দিম, যিবিলাক ইনফৰ্মেশ্যন আপোনালোক পায় নিজৰ মানে কি বুলি কয়, আপোনালোক যি ভাবি মানে শ্বেয়াৰ মাৰ্কেটৰ এই আমাৰ এক্সিছ ডাইৰেক্টৰ একাউণ্টটো খুলিছিলে, তো তেনেকুৱা বেনিফিট হ'ব মই ট্ৰাই কৰিম যিমান পাৰিম ইনফৰ্মেশ্যনবিলাক দিবৰ কাৰণে। তো আমাৰ ইনফৰ্মেশ্যন বুলি ক'লে এতিয়া এক্সিছ ডাইৰেক্ট হৈ গ'ল ট্ৰেডিং কৰা এটা ব্ৰকিং প্লেটফৰ্ম। তাত মানে যেনেকুৱা বেলেগ বেলেগ প্লেটফৰ্মবিলাকত কোনোবা হ'লেও মানুহবিলাকে যেনেকুৱা ট্ৰেডিং কৰে, তো মই বেলেগৰ নাম নকওঁ কাৰণ ফ্ৰীকৈ কাৰো এডভাৰটাইজমেণ্ট কৰাটো এইটো বহুত ডাঙৰ অপৰাধ হয়তো আৰু আমি নকৰোঁ, কাৰণ কোটি কোটি টকা বহুতে লৈ ইনফ্লুৱেঞ্চাৰবিলাকে। তো মই এইটো ক'ব বিচাৰিছোঁ, এক্সিছ ডাইৰেক্টত যিবিলাকে একাউণ্ট খুলিছে, আমাৰ ইয়াত এডভান্টেজ কি আছে, ফাৰ্ষ্ট টাইম ছাপোৰ্ট কি পাব, মই নিজে আছোঁ, ব্ৰাঞ্চত আছোঁ। এতিয়া বেলেগ যিমান আছে ট্ৰেডিং এপছ যিমান আছে বা ইনভেষ্টমেণ্ট এপছ যিমান আছে, যিমান ব্ৰকাৰ্ছ আছে, সেইবিলাকে কোনো আপোনাৰ ফোন ৰিচিভ নকৰিব সোনকালে, 10 মিনিট 20 মিনিট টাইম ল'ব, 1 ঘণ্টা 1.5 ঘণ্টা টাইম ল'ব পাৰে। সিদিনা এটা পূজাই মোৰ ফ্ৰেণ্ড হয়, মই প্ৰভু বুলি কওঁ, মোতকৈ ডাঙৰ অলপ, তো তেওঁৰ ভাল ইনকম কৰিছে, 10,000 20,000 ভাল মানে ট্ৰেড কৰে, লাখ টকালৈকেও ট্ৰেড কৰে ভাল। মানে কিবা এটা প্ৰব্লেম হৈছে, তেওঁৰ অলপ পইচা কম দেখুৱাইছে। তো তেওঁ কৈছে যে মোৰ মাথাটো বেয়া হৈ গৈছে, মই কি কৰিম, ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই, তুমি কিবা উপায় দিব পাৰিবা নেকি? তো মই ক'লোঁ যে চেবিৰ ইমেইল ID আছে, মই দি দিম, আপুনি তাত কমপ্লেইন এটা মাৰি দিব পাৰে। তো যিবিলাক ডিছকাউণ্ট ব্ৰকাৰ হয় সেইবিলাক তেনেকুৱা টাইপৰ থাকে। আৰু আমাৰ ব্ৰকাৰটো হৈ গ'ল এক্সিছ ডাইৰেক্ট, ইয়াতে লিখা আছে আমাৰ ব্ৰকাৰটো হৈ গ'ল এক্সিছ ডাইৰেক্ট। চ' এক্সিছ ডাইৰেক্টত ব্ৰাঞ্চ দিয়ে মানে, আৰু ব্ৰাঞ্চ চলাবৰ কাৰণে ব্ৰাঞ্চ ফ্ৰেঞ্চাইজি দিয়ে, ব্ৰাঞ্চত মানে হেড দিয়ে, পাৰ্টনাৰ্ছ দিয়ে, তেনেকুৱা থাকে। তো মই ব্ৰাঞ্চ হেড হৈ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। আৰু আমাৰ অসমত চালে আপোনালোক মানে ইমান ব্ৰাঞ্চ নাপাব, বহুত কমে ব্ৰাঞ্চ পাব। তো চ' মই আমাৰ বাহিৰতো ক্লাইণ্ট আছে, যিবিলাক মোৰ UPত আছে, দিল্লীত আছে, 2-3টামান এনেকুৱা ক্লাইণ্টো আছে মোৰ। তো চব অনলাইন হৈ যায়। আৰু ইয়াত মানে কি বুলি কয়, আপোনালোক ভাল ইনভেষ্টমেণ্ট, ভাল এটা যদি ৰিটাৰ্ণ, ভাল এটা ৱেল্থ বনাব বিচাৰে, তেতিয়াহ'লে মোৰ লগত ডিছকাছ কৰিব পাৰে আৰু ময়ো মানে ছাপোৰ্ট কৰিব পাৰিম। এতিয়া মই ট্ৰেডাৰ্ছবিলাকৰ বিষয়ে ক'ম। মেক্সিমামে যিমান আহে একাউণ্ট খুলিবলৈ চবেই আহে কি অপশ্যন ট্ৰেডিং কৰিব আহে। তো অপশ্যন ট্ৰেডিং কৰিব পাৰে, নিজৰ মানে কি বুলি কয় ৰাইটছ আছে যে আপুনি কি ছিলেক্ট কৰিব দেশটোত, আপুনি অপশ্যন ট্ৰেডিং কৰিব, ইনভেষ্টমেণ্ট কৰিবও ক'ব পাৰে, মই নকওঁ। চেবিয়ে কৈছে যে অপশ্যন ট্ৰেডাৰে 90 টাইমছ অপশ্যন ট্ৰেডাৰে ফেইল কৰে। যদি 100জনে যদি মানে কি বুলি কয় ট্ৰেডিং কৰিছে 100 বাৰ, তাৰ ভিতৰত 90ৰ পৰা 95জনে ফেইল কৰিব চান্স থাকে। তো কি হৈ যায় মানে অপশ্যনত মানুহে ইমান দৌৰি আছে কি কাৰণে, অপশ্যনত মানে ভলেটাইল থাকে, 2 চাইডে মুভ হয় এদিনতে, আৰু ডাঙৰ ডাঙৰ পইণ্টছ দিয়ে। আৰু যদি ষ্টকত কৰিব কিমান দিব, 2 টকা 3 টকা দিব। এতিয়া ষ্টকত চাপোজ যদি মই 5 লাখ টকা লৈ বা 10 লাখ টকা লৈ মই ট্ৰেড কৰিম, যদি মই 100টা কোৱাণ্টিটি পাইছোঁ 10 লাখত, তো যদি 5 টকা এটা বাঢ়িব, তো 5 টকা ইনটু 100 কিমান হ'ব, 500 টকা। মই মানে 10 লাখ লগাই 500 টকা পাইছোঁ। তো বহুতেই ল'বও নিবিচাৰে মানে তাত কি থাকে, ছেফটি থাকে, পইচা লছ হ'বলৈ চান্সটো বহুত কম থাকে। আৰু অপশ্যনত কি হৈ যায়, এক্সপাইৰী থাকে। তো এটা তাৰ যিটো মানে ডেট থাকে, এক্সপাইৰী ডেট থাকে না, সেই ডেটটো অহাৰ লগে লগে সেইটো 5 পইচা লৈ হৈ যায়। মানে যেনেকুৱা আলু বা মানুহ যিমান পাচলি আছে বা মানুহ চবৰে এক্সপাইৰী থাকে, যি জন্ম লৈছে তাৰ মৃত্যু হ'বই। তো অপশ্যনটো তেনেকুৱা টাইপৰ আছে। আৰু ষ্টকবিলাক তেনেকুৱা নহয়, ষ্টকবিলাক কম হৈ গ'ল। ছাপোজ আপুনি 10 লাখ টকা ইনভেষ্ট কৰিছে যিকোনো এটা কোম্পানী, ধৰি লৈছোঁ ৰিলায়েন্সত 10 লাখ টকা আপুনি ইনভেষ্ট কৰিছে, ধৰি লৈছোঁ ৰিলায়েন্সৰ কিবা এটা প্ৰব্লেম হ'ল, ডাউন হৈ 9 লাখ টকা আপোনাৰ লছ দেখুৱাইছে। তথাপি আপোনাৰ লছ নহ'ব, সেইকাৰণে আপুনি এক্সিট মৰা নাই, আপুনি তাত আছে, তো এতিয়ালৈকে আছে। তো ৰিলায়েন্স যেতিয়া আকৌ কম বেক কৰিব, বাউন্স বেক কৰিব, তেতিয়া আকৌ আপোনাৰ শ্বেয়াৰ বাঢ়িব, ৰিলায়েন্সৰ শ্বেয়াৰ বাঢ়িলে আপোনাৰ ৱেল্থটো বাঢ়িব। তো তেনেকুৱা টাইপৰ ষ্টকবিলাকত মানে কি লছ নহয়। এতিয়া বহুতে মোৰ ওচৰত অপশ্যন ট্ৰেডিঙৰ কাৰণে আহে, আৰু অপশ্যন ট্ৰেডিঙৰ কোৰ্চবিলাক আজিকালি ইনষ্টিটিউটবিলাকে মিনিমাম 20,000ৰ পৰা 50,000 লৈ পৰে। এই সোণাৰীতে এটা ইনষ্টিটিউট খুলিছে, তাত 50,000 ষ্টাৰ্টিঙৰ পৰা হয়। এতিয়া ডাঙৰ ট্ৰেডাৰ এটা হয় আমাৰ শিৱসাগৰৰ, মই নাম নকওঁ, মই আগতে কৈছোঁ মই কাকো ফ্ৰীকৈ এডভাৰটাইজমেণ্ট কৰাটো বহুত বেয়া পাওঁ। চ' মই তাৰ নাম নকওঁ, দাদাজনৰ নাম নকওঁ। মই শিৱসাগৰ হয়, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয়, ভাল ধনী ঘৰৰ ল'ৰা হয়, আৰু ডাঙৰ ডাঙৰ ট্ৰেড লয়, মানে 2 লাখ 3 লাখ এনেকুৱা প্ৰফিট উলিয়াই
এক্সপায়াৰী ডেটবিলাকত মানে ভাল ভাল 10 লাখলৈকো 10 লাখলৈকো মানে কি ট্ৰেড কৰে, প্ৰফিট বনায়। তো তেনেকুৱা তেওঁৰ এটা ইনষ্টিটিউট আছে গুৱাহাটীত, তেওঁ 20,000 নে 21,000 টকা লয় এনেকুৱা অফলাইন যদি লয়। তো মোৰ ওচৰততো ইনষ্টিটিউটতকৈ ওপৰত পাৱাৰ আছে। মোৰ ওচৰত পাৱাৰ কি আছে? মোৰ ওচৰত ব্ৰকাৰৰ পাৱাৰ আছে। আমি গম পাম, এদিনৰ আগতে গম পাম যে অপশ্যনৰ ইণ্ডেক্সবিলাক গেপ আপ খুলিব নে গেপ ডাউন খুলিব, বা কোনবিলাক পাৰ্চেছ কৰিব লাগে, কোনবিলাক ষ্ট্ৰাইক প্ৰাইচ কিনিব, বাই কৰিব লাগে, চেল কৰিব লাগে, সেইবিলাক ইনফৰ্মেশ্যন আমি আগতীয়াকৈ পাওঁ। আমি বহুত ইনফৰ্মেশ্যন মানে মাৰ্কেট চেণ্টিমেণ্ট জানো, লেভেলছ জানো, তাৰপিছত কোনবিলাক কেণ্ডেলছ মানে কি গেপ আপ খুলিব, কোনটো গেপ ডাউন খুলিব, তেনেকুৱা কেণ্ডেলছবিলাকৰ ইনফৰ্মেশ্যনো আমি পাওঁ। তো আমি লং টাৰ্ম, শ্বৰ্ট টাৰ্ম চব ভিউ ফালৰ পৰা আমাৰ যিটো ৰিচাৰ্চ টিম আছে এক্সিছৰ, কলকাতা আৰু মহাৰাষ্ট্ৰ, তাৰ পৰা আমি ইনফৰ্মেশ্যনবিলাক পাওঁ। মোৰ এটা IT টিমো আছে এতিয়া কলকাতাৰ পৰা। যদি কাৰোবাৰ মোবাইল যদি মানে হেং মাৰে, এতিয়া টেকনিকেল গ্লিচ মাজতে হৈছিলে, জেৰ'দাৰ লগত হৈছিলে, গ্ৰ'ৰ লগত হৈছিলে, এইবিলাক নিউজ আপোনালোক চাব পাব। তো নামটো ওলাই গ'ল, একচুৱেলি মই নকওঁ বুলি ভাবিছিলোঁ, নামটো ওলাই গ'ল, একো নাই, মই প্ৰমোট কৰা নাই সিহঁতক। তো সিহঁতৰ টেকনিকেল গ্লিচ হোৱাৰ কাৰণে মেক্সিমাম মানুহৰ মানে কি লাখ টকা লছ হৈছে। এইকেইদিনতে চেনচেক্সত মানুহে অৰ্ডাৰ লৈছিলে, মানে চেনচেক্স ফালৰ পৰা মানে যিটো BSE হয়, বম্বে ষ্টক এক্সচেঞ্জ, মোৰো বম্বে ষ্টক এক্সচেঞ্জৰ চাৰ্টিফিকেট আছে, বম্বে ষ্টক এক্সচেঞ্জ ফালৰ পৰা টেকনিকেল গ্লিচ হোৱাৰ কাৰণে মেক্সিমাম মানুহৰ লাখ টকা মানে ফচি গ'ল, এক্সিট মাৰিব নোৱাৰিলে। তেনেকুৱা কমচে কম 2 ঘণ্টা 3 ঘণ্টা তেনেকুৱা হৈ গ'ল। তো এনেকুৱা টেকনিকেল গ্লিচ আহি থাকে। তো কোনোবা যদি আপোনাৰ লগত থাকিব, যেনেকুৱা মই আছোঁ, আপুনি ফোন কৰিলে মোক পাব, 1 মিনিটতে ফোন পাব। যদি মই ফোন ৰিচিভ নকৰোঁ, ডাইৰেক্ট হোৱাটছআপত মোক লিখি দিব প্ৰব্লেম, লগালগ কল বেক কৰিব অফিচৰ পৰা, কোনোবা কৰিব, মই নিজে কৰিম নহ'লে। তো তেনেকুৱা টাইপৰ আৰু মই নিজেই তেনেকুৱা টাইপৰ মানে কি আপোনালোকক মানে কথা দিছোঁ যে এনেকুৱা টাইপৰ আমি ছাৰ্ভিচ দি আছোঁ বুলি। আৰু যিবিলাক নতুন ট্ৰেডাৰ হয়, এতিয়া বহুত যিমান মানুহ আহি আছে না, মোতকৈ ডাঙৰো আহিছে, মই দাদা বুলি মানুহ, মোৰ লগৰ মোৰ বয়সৰো আহিছে, মোতকৈ সৰু আহিছে, আৰু কি কয় মোৰ লগত বহে, অলপ শিকাই দিয়া অপশ্যনটো কেনেকুৱা বাই কৰিম, কি কৰিম। এই অলপটো যেতিয়া শিকাই দিওঁ, তেতিয়াই মাষ্টাৰ বুলি ভাবে নিজকে, আৰু নিজে ট্ৰেড কৰে ডাঙৰ আৰু লছ কৰে, আৰু কয় যে নাই শ্বেয়াৰ মাৰ্কেট মোৰ কাৰণে নহয় বুলি মানে কি নিগেটিভ হৈ যায়, আৰু বাহিৰতো নিগেটিভ ফেলে। আৰু শ্বেয়াৰ মাৰ্কেট কি হ'ল, শ্বেয়াৰ মাৰ্কেটৰ ৰেগুলেটৰ আছে, ফৰেক্সৰ ৰেগুলেটৰ নাই। বহুতে কয় ফৰেক্সটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি হৈ গ'ল। ফৰেক্স হয়, একচুৱেলি ইণ্ডিয়ান ষ্টক মাৰ্কেটতো ডাঙৰ হয়, মানে ফৰেক্সটো কি হৈ গ'ল, তাত ৰেগুলেটৰ নাই। যেতিয়া আপুনি এটা অ'চেন, মানে এটা যদি আপুনি মহাসাগৰ বা সাগৰত যেতিয়া যাব, আপুনি এটা জাহাজ লৈ যাব, তো জাহাজটো যদি কিবা এটা হৈ যায়, ৰাস্তাত যদি কিবা হৈ যায়, বিচাৰি নাপায় আপোনাক, তেতিয়া কি হ'ব, সেই জাহাজটোৰ যিটো মানে কি ৰেগুলেটৰ, যিটো মানে টিম আছে, মানে যেনেকুৱা কমিউনিটি থাকে ন, যিবিলাক মানে গভৰ্ণমেণ্ট থাকে, যেনেকুৱা আমাৰ থাকে ৰোড গভৰ্ণমেণ্ট আছে, আমাৰ বতৰ বিজ্ঞান আছে, চব বেলেগ আছে, তেনেকুৱা সেইবিলাকৰো আছে, মানে জলৰো আছে। তেতিয়া কি ক'ব, আপোনাৰ জাহাজটো মানে সিহঁতে ট্ৰেক কৰিব, কাৰণ সিহঁতি ৰেগুলেটৰ হয় আপোনালোকৰ ন, আপোনালোকৰ সিহঁতি গাৰ্জেন হয়। তেনেকুৱা মানে কি বুলি কয়, আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ গাৰ্জেন হৈ গ'ল চিকিউৰিটিজ এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া, আৰু তাৰপিছত তাতে সিহঁতি মানে কোৰ্চ দিয়ে, চিকিউৰিটিজ এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া, মানে চেবি, চিম্পলকৈ চেবি বুলি কয়, আৰু কি বুলি কয় NISM, নেশ্যনেল ইনষ্টিটিউট অফ চিকিউৰিটিজ মাৰ্কেটৰ পৰা যি কোৰ্চ কৰে, তাক মানে NSE আৰু BSE চাৰ্টিফিকেটো দিয়ে। NSE আৰু BSEটো এক্সাম দিব পাৰে মানে। তো মোৰ NSE BSE চাৰ্টিফিকেট আছে, এক্সিছ ডাইৰেক্টৰ আছে, আমাৰ এক্সিছ ডাইৰেক্টৰ হৈ গ'ল এক্সিছ বেংকৰ 100% ছ'চাইটি, এইটো বহুত ডাঙৰ এটা ব্ৰেণ্ড হয়। তো মানে কি অফলাইন কাম বহুত কৰে, ব্ৰাঞ্চ আছে জেগা, এতিয়া আমাৰ অসমত বেছি ব্ৰাঞ্চ নাই মানে শ্বেয়াৰ মাৰ্কেটৰ কাম কৰা। মোৰ এটা আছে, মই ইমান ডাঙৰ খোলা নাই, মই সৰু সুৰাকৈ খুলিছোঁ, ইমান ডাঙৰ মই খোলা নাই, এমপ্লয়ী ইমান নাই মোৰ ওচৰতে। তো মই ক'ব বিচাৰিছোঁ কি যে এক্সিছ ডাইৰেক্ট হৈ গ'ল মানে এটা ব্ৰাঞ্চ হয়, ফুল টাইম ব্ৰকাৰ হয়, আৰু আপোনালোকে ইয়াত আহিলে ফুল টাইম ছাৰ্ভিচ পাব। এই 10 টকা 20 টকা ব্ৰকাৰেজৰ কাৰণে বহুতে কান্দি থাকে যে আমাৰ 20 টকা কাটি গ'ল, 10 টকা কাটি গ'ল, এনেকৈ। তাতকৈ যে বেছি ইনকম কৰিবলৈ ফ্ৰী এডভাইজাৰী দিব আপোনালোকক, সেইটো কলকাতাৰ পৰা আৰু মহাৰাষ্ট্ৰৰ পৰা ফ্ৰী এডভাইজাৰী দিব যে কোনবিলাক ষ্টক আপুনি 12 মাহ থ'লে কেনেকুৱা ৰিটাৰ্ণ দিব। এতিয়া আমাৰ কেইটামান AI থ্ৰু কেইটামান মানে কি পেকেজ আছে, যেনেকুৱা ইণ্টাৰউইক আছে, এক্সিছ এগ্ৰেছিভ AI আছে, বেলেঞ্চ AI আছে, ইকুইটি অল ষ্টাৰ আছে, এনেকুৱা আছে। মিনিমাম 2 লাখৰ পৰা ষ্টাৰ্ট হয়, মানে আপোনাক মানে কি সিহঁতৰ ৰেকৰ্ড আছে 50 to 70% ৰিটাৰ্ণ দিয়ে। কোনো বেংকো এনেকুৱা দিব পৰা নাই। আৰু শ্বেয়াৰ মাৰ্কেটৰ কোনো কথা নিদিয়ে, তথাপি মানে কি তেনেকুৱা এটা ৰিটাৰ্ণ দিয়ে। আৰু আমাৰ বহুত ক্লাইণ্টে কৰি আছে, আপোনালোক আহিলে মই দেখুৱাব পাৰিম সেইবিলাক। তো ৰিচেণ্টলি এটা
বেলেঞ্চ এয়া বুলি আমাৰ ওচৰতে মোৰ লগৰ এজনে মানে এইটো কৰিছিলে 4 লাখ দি কৰিছিলে 4 লাখৰ পৰা তাৰ 14,000 প্ৰফিট দেখুৱাইছিলে 3 দিনত মাত্ৰ 3 দিনত 14,000 প্ৰফিট দেখুৱাইছিলে আৰু সেই 14,000 যেতিয়া সি উইড্ৰ মাৰি মেলি লৈছিলে এতিয়া বাজেট আহি আছে বাজেটত মাৰ্কেটৰ কাৰেকশ্যন হয় তাৰ কাৰেকশ্যন হয় 7,000 নে 6,000 টকা বাচি গ'ল সি লগালগ ওলালে প্ৰফিট ইমান ওলালে এতিয়া ছাবস্ক্ৰিপশ্যনটো আছে তাৰপিছত এক বছৰলৈকে যেতিয়া মন তেতিয়া সি সোমাব পাৰে তো মই ইনফৰমেশ্যনবিলাক কি দিব গৈছোঁ আপোনালোকক যে অপশ্যন ট্ৰেডিঙৰ কাৰণে আপোনালোক কোৰ্চ কৰিব লাগিব মোৰ পৰা অলপ 10 মিনিট 5 মিনিট শিকি ল'লে নহ'ব চিধা কথা হয় 10 মিনিট 5 মিনিট শিকি মানে আপোনালোক কৰিব নোৱাৰে আৰু মই ডাইৰেক্ট মোৰ ক্লায়েণ্টবিলাকক এইটোৱে কৈছোঁ মোৰ যিমান ক্লায়েণ্ট আছে মোৰতো ডাঙৰো হয় মই চবকে ৰেচপেক্ট দি কৈছোঁ যে আপোনালোক মানে কি বুলি কয় মই চাওঁ ফেচবিলাক হ'ব পাৰে কোনো মোক ডাকি নকয় যে গণেশখন মোৰ লছ হৈ গ'ল বুলি আমিতো কল নিদিওঁ আমি কোনো কলৰ কাৰণে পইচাও নলওঁ আমি একো পইচা পাতি নলওঁ আমি শিকাই দিওঁতো পইচা নলওঁ তো মই কৈছোঁ কি চিষ্টেমেটিক শিকিব লাগে তো ময়ো মানে মাৰ্কেট আৱাৰৰ পাছত মানে কোচিঙৰ এটা ব্যৱস্থা কৰিছোঁ মানে তো আপোনালোক কোচিংটো কৰিব পাৰে মিনিমাম এমাউণ্ট লওঁ বেছি নহয় 5,000 6,000 মান লওঁ 1 মান্থৰ মই মেণ্টৰশ্বিপ ল'ম আৰু কৰিবৰ কাৰণে আহিব পাৰে আপোনালোক আৰু আপোনালোক এই 5,000 6,000 যদি হাই বহুত আছে মানে ধনী মানুহ আছে মোৰ ক্লাইণ্টে হয় মানে শিকিব নিবিচাৰে মানে পইচা বহুত ইনকম কৰিব বিচাৰে এইবিলাকৰ কাৰণে মোক বহুত বেয়া লাগে আৰু আপোনালোক লাগিব পাৰে যে খঙাই গৈছোঁ গণেশক তো মই খঙাই যোৱা নাই মোক মানে কি এনেকুৱা লাগে যে পঢ়া লিখা মানুহবিলাক এনেকুৱা টাইপৰ একশ্যন কৰি মানে সমাজটোত এটা ভাল এটা আইডল হ'ব পৰা নাই কি কাৰণে হ'ব নোৱাৰে সিহঁতে লছ কৰি দিব পাছত সিহঁতে লুকাই থাকে বা কোনোবা যদি মোৰ নিচিনা ল'ৰা যদি এডভাইচ ল'ব বিচাৰে এইবিলাক নকৰিবি এইবিলাক শ্বেয়াৰ মাৰ্কেট এইবিলাক বহুত মানে লছ হৈ যায় নিজে লছ কৰিব নিজে নজনাকৈ সোমাই যাব এতিয়া নজনাকৈ যদি আমি নদীত জঁপিয়াই দিম হাতৰিব যদি নাজানো আমি তো আমি কি কৰিম আমিতো মৰি থাকিম ন তো তেনেকুৱা চব ৰুলছ আছে সব জেগাতে ৰুলছ আছে ৰুলছ ফ'ল' কৰিব লাগিবই এই মানে মই টাইম নাই মোৰ দোকান আছে কাৰোবাৰ বিজনেছ আছে মোৰ চাকৰি আছে এইবিলাক হ'লে নহ'ব প্লিজ মোক ফোন নকৰিব এইবিলাকৰ কাৰণে আৰু মই বাকী ছাৰ্ভিচৰ কাৰণে মোক ফোন কৰিব পাৰে যদি মই ফোন ৰিচিভ নকৰোঁ তেতিয়াহ'লে মোক ডাইৰেক্ট হোৱাটছআপত প্ৰব্লেমটো লিখি দি দিব মই সেই প্ৰব্লেমটো লগালগ 2-3 মিনিটত মই ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম মই হোৱাটছআপত দি দিলে হৈ গ'ল মোক ফোন কৰিলে ৰিচিভ নকৰিব পাৰোঁ হোৱাটছআপত দিলে মই লগালগ 2 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰতে মই ৰিপ্লাই দিম আপোনাক তাতকৈ সোনকালে ৰিপ্লাই দিম সেইটো মোৰ কমিটমেণ্ট আছে তো ছাৰ্ভিচ বহুত আছে এতিয়া আমাৰ ব্ৰাঞ্চটোত যদি আমি মিউচুৱেল ফাণ্ড SIP বণ্ডছ এইবিলাক আমি মানে ছাৰ্ভিচ দি আছোঁ তাৰপিছত অপশ্যন ট্ৰেডিং চুইং ট্ৰেডিং লং টাৰ্ম ট্ৰেডিং পজিশ্যন ট্ৰেডিং চব আমি যিমান শ্বেয়াৰ মাৰ্কেটৰ কাম হয় চব আমি দি আছোঁ এতিয়া আপোনালোক মানে কি ফৰেইন কাউণ্ট্ৰিটো ইনভেষ্ট কৰিব পাৰে এতিয়া এপল আছে মাইক্ৰ'ছফ্ট আছে এইবিলাক ষ্টকো যদি কিনিব ইচ্ছা আছে কাৰোবাক আমি এইবিলাক কিনাই দিব পাৰিম আমাৰ ইয়াতে ছিষ্টেমটোৰ পৰা আমি আপোনালোকক কি বুলি কয় আপোনালোকৰ এপত এক্সেছটো দি দিলে আপোনালোক আমেৰিকাৰ জাপানৰ মানে বাহিৰত যিমান আছে কাউণ্ট্ৰি সেইবিলাকৰ ফৰেইন কাউণ্ট্ৰিৰ পৰা আপোনালোক কিনিব পাৰিব ষ্টকছ তো ষ্টকছ কিনি থৈ গ'লে বেছি ভাল তাৰপিছত যিবিলাক এগ্ৰেছিভ আছে AI ইউজ কৰে যিবিলাক আমাৰ প্ৰডাক্ট আছে সেইবিলাকত যদি কোনোবাই ইনভেষ্ট কৰে মোক ফোন কৰিব 7002350580 এনেকুৱা এটা প্ৰডাক্ট আছে যদি কোনোবা 2 লাখ লাম চাম দি দিয়ে ওৱান টাইম দি দিয়ে আৰু অলপ লং টাৰ্মলৈকে থৈ দিয়ে তাৰ যে 1 crore হৈ যায় 15 years 1 crore 30 lakhs প্লাছ তাৰ হৈ যায় ৰিটাৰ্ণ সেইবিলাক ৰিটাৰ্ণ যদি জানিব আছে মোৰ অফিচ আহিব ভালকৈ মই প্লানটো দেখুৱাম ভালকৈ বুজাম যে কেনেকুৱা টাইপৰ এইবিলাক ৰিটাৰ্ণ দিব মই অকল মুখত কোৱা নহয় ডাইৰেক্ট আপোনাক ফিজিকেলি মানে আৰু ওচৰতে বহিব মই আপোনাক ডিটেইলছত দেখুৱাই দিম যে কেনেকুৱা 2 লাখ টকা এটা যদি লামচাম মানে পেলাই থৈ দিয়া নিচিনা কৰি থৈছে ইনভেষ্ট কৰি থৈছে তো 15 বছৰ 10 বছৰত ভাল এটা ৰিটাৰ্ণ দিব 15 বছৰত মই নিজে হিচাপ কৰিছোঁ 1 কোটি 20 লাখৰ ওপৰত ওলাইছে আৰু কথাটো এইটো ক'ব গৈছোঁ আপুনি সোনকালেও যদি ওলাব বিচাৰে 3 বছৰ 5 বছৰতো ওলাব পাৰে সেইবিলাক মানে কি সেইবিলাক পেকেজত তো বহুত ইনফৰমেশ্যন দিবলগীয়া আছে মোবাইলত ইমান ইনফৰমেশ্যন দিব নোৱাৰোঁ আজি থুলমূলকৈ অলপ য'তৰ পৰা অলপ ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিম তো মানে কি ইয়াত আশা কৰি এটা সেই বহি লাভ নাই যে ট্ৰেডিং অলপ শিকাই দিয়ে এইবিলাক এইবিলাক শিকাই মানে কি বুলি কয় লছ কৰিব নিজে মাৰ্কেট বেয়া কৰিব আমাৰ ব্ৰাঞ্চৰ নাম বেয়া হ'ব তো তেনেকুৱা টাইপৰ বহুত কথা হয় সেইটো কাৰণে ডিছক্লেমাৰত মই আগতীয়াকৈ কৈ দিছোঁ আমি সেবি ৰেজিষ্টাৰ্ড হয় আৰু আমি আমাৰ অফিচত ট্ৰেইনিং দিওঁ আমাৰ বেলেগ ৰুম আছে আৰু যিটো কনিষ্ক আছে সেইটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মই এপ্লাই কৰি দিছোঁ আৰু এইফালে সেবি ৰেজিষ্টাৰ্ড কাৰণে মই কোচিং দিব পাৰিম তো চব মই কোচিং দিবৰ কাৰণে ওলাই আহিছোঁ আৰু মাৰ্কেট আৱাৰত মই কোচিং নিদিওঁ মাৰ্কেট আৱাৰৰ পাছত কোচিং দিম কাৰোবাৰ যদি কোচিং লাগে অপশ্যন ট্ৰেডিং হওক যি ট্ৰেডিং হওক মই চব দিম মিনিমাম এমাউণ্টৰ পৰা মিনিমাম 6,000ৰ পৰা ষ্টাৰ্ট হ'ব মোৰ কোৰ্চবিলাক পাৰ্ট আছে মিউচুৱেল ফাণ্ডৰ বেলেগ আছে ফাণ্ডামেণ্টেলৰ বেলেগ আছে টেকনিকেল বেলেগ আছে চাৰ্ট ট্ৰেডিং বেলেগ আছে চব বেলেগ আছে এনেকুৱা এটা কোৰ্চ দিম মিনিমাম 6,000
এইটো নহয় 5500 আছে সেইটোৰ পৰা আপুনি ভালকৈ ট্ৰেড কৰি ভাল এটা ইনকম পাৰ ডে যদি মিনিমাম 10,000 যদি এটা কেপিটেল লৈ আহে পাৰ ডে 2,000 এটা ইজিলি ইনকম কৰিব পাৰিব মানে কথা শুনিবলৈ কথা নুশুনাকৈ যদি কৰিব নিজৰ ইচ্ছাত নিজৰ ষ্টডি মাৰিব ন তেতিয়াহ'লে লছ হ'ব যাক থাকিব মই এইবিলাক ৱৰ্ড একচুৱেলি মই ক'বলৈ বহুত বেয়া পাওঁ মানে কি বহুত পাইছোঁ মোতকৈ ডাঙৰবিলাকো তেনেকুৱা কৰিছে মোৰ বয়সৰ লগৰবিলাকো তেনেকুৱা কৰিছে মোতকৈ সৰুবিলাকো তেনেকুৱা কৰিছে বহুত যদি মানে লাৰ্ণিং ল'বলৈ নাযায় আৰু কি বুলি কয় ট্ৰেডিং কৰে মানে জোহাৰীয়াৰ নিচিনা হৈ যায় কি বুলি কয় ইংলিছত কয় নহয় গেম্বেলাৰ বুলি কয় যে গেম্বলিং কৰে এনি টাইম এনেকুৱা ক্লায়েণ্ট আছে বছৰত সিহঁতৰ 1 লাখৰ পৰা 1,80,000 2,20,000 এনেকুৱা অপশ্যনত লছ কৰিছে সেইবিলাক যদি এগ্ৰেছিভ AI বা ইকুইটি অলিষ্টাৰত দি দিলেহেঁতেন এতিয়ালৈকে সেইবিলাক পইচা বাচি থাকিলেহেঁতেন আৰু প্লাছ 1 লাখ 2 লাখ প্ৰফিট থাকিলেহেঁতেন মানে অপশ্যন ট্ৰেডিংটোত মানে কিক লাগেতো সিহঁতক ন বহুত কিক লাগে মানে কি ভলেটাইল হৈ থাকে মানে 1 ছেকেণ্ডত নামি যাব 1 ছেকেণ্ডত উঠি যাব বহুত টেষ্ট লাগে মানে সেইটো কাৰণে মানে সিহঁতি লাগি থাকে অপশ্যনত মই কোৱা নাই অপশ্যন এৰি দিলে অপশ্যনো কৰোঁ অপশ্যন বায়াৰ হওক অপশ্যন চেলাৰ হওক মই আছোঁ নে মই ট্ৰেডিং দিম মিনিমাম কিবা এটা আমাৰ কোৰ্চ ফিজ থাকিব এইটো বেলেগ আছে হ'ব মানে আমি কি বুলি কয় ক্লাছ দিবৰ কাৰণে আমি ব্ৰাঞ্চ খোলা নাই আমি প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে ব্ৰাঞ্চ খুলিছোঁ আপোনালোকৰ টেকনিকেল গ্লিচ আহিব কেতিয়াবা আপোনালোক ফাণ্ড হল হৈ যাব কেতিয়াবা আপোনালোকৰ একাউণ্টত ফাণ্ডছটো দেখা নাপাব এইবিলাক প্ৰব্লেমছ আহিলে আমি ছল্ভ কৰিম সোনকালে 1 ছেকেণ্ডত হল কৰিম চেঞ্জ কৰিম ঠিক আছে এনেকুৱা টাইম লাগিব বেছি নহয় তো কাৰণ টিম থাকিলে বেছি টাইম নালাগে আৰু টিম নাথাকিলে টাইম লাগে যিবিলাক মানে কৈছোঁ বেলেগ ট্ৰেডিং এপ হয় না তো সিহঁতি টাইম লগায় কিমান টাইম লগায় সিহঁতি একটা ৰুমত কোনোবা বেংগলোৰ বা ডুবাই এনেকুৱা জেগাত বহি যায় একটা টিম লৈ মানুহ ধৰি লৈছোঁ 10জন 20জনক ল'ব এইবিলাকৰ পৰা সিহঁতি মানে কি মেইনটেইন কৰি থাকে সিহঁতি আৰু ব্ৰাঞ্চ নকৰিলে আপোনালোকে নিজে চাই ল'ব যিবিলাক এপ আপোনালোকৰ ট্ৰেডিং কৰিছে সেইবিলাক এপত ক'ৰবাত ব্ৰাঞ্চ পাব নেকি আপোনালোক নিজে কুৱেশ্যন কৰিব নিজকে নিজে আৰু চাৰ্চ কৰি চাব ব্ৰাঞ্চ নাপায় কোনোবা এটা জেগাত হেড অফিচ এটা থাকিব পাৰে আমাৰ নিচিনা মানে এটা সৰু সৰু ব্ৰাঞ্চ নিদিয়ে হয় সৰু সৰু ব্ৰাঞ্চ মানে এইটো যে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আছে ষ্টেট লেভেলত আছে তো মই অল আছাম এতিয়া বিজনেছ কৰিব পাৰোঁ বাহিৰতো বিজনেছ কৰিব পাৰোঁ এইটো কথা নহয় আৰু মই ৱেলকাম জনাইছোঁ মোৰ যিবিলাক মানে ট্ৰেডাৰ্ছ আছে যিবিলাক মোৰ লগত একাউণ্ট খুলিছে মোৰ লগত পাৰ্টনাৰ্ছ যদি হয় কোনোবা যদি পাৰ্টনাৰ্ছ হয় পাৰ মান্থ 50,000 to 1 লাখ এটা ইনকম কৰিবলৈ মই এটা অপৰচুনিটি দিম যিমান মানে পাৰ্টনাৰ্ছ হ'ব বিচাৰিব তো পাৰ্টনাৰ্ছবিলাকৰ কাৰণে মই এটা অফাৰ দিলোঁ চিৰিয়াছলি 50,000 পৰা 1 লাখ এটা ইনকম কৰিব ট্ৰেড নকৰাকৈ বেলেগ কাম ইয়াত বহুত আছে সেইবিলাক কাম কৰিয়ে 50,000 পৰা 1 লাখ এটা ইনকম হ'ব পাৰ মান্থ মই সেইটো উলিয়াই দিবলৈ মানে কি কমিটমেণ্ট এটা দিছোঁ মই কিন্তু চেষ্টা নকৰোঁ মই যিটো কম মানে তেনেকুৱা কৰিব লাগিব এই অফিচত আহি বহি থাকিলে নহ'ব ঠিক আছে বেছি দীঘলীয়া নকৰোঁ মোৰ নাম্বাৰটো দি দিছোঁ মই 7002350580 ঠিক আছে থেংক ইউ